নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 মে। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহি আছে কালগুৰ্ণী শক্তি। সাৱধান হওক আপুনি, বতৰে ল'ব কালৰূপ। আহি আছে কালগুৰ্ণী শক্তি, হঠাৎ বতৰে ল'ব ভয়ংকৰ কালৰূপ। প্ৰচণ্ড ধুমুহা বৰষুণক লৈ জাৰি কৰা হৈছে এইবাৰ এলাৰ্ট। বংগোপসাগৰত উৎপত্তি হৈছে এইবাৰ ঘূৰ্ণী বতাহ শক্তিৰ। 28 মে পৰ্যন্ত বিভিন্ন ৰাজ্যত সংহাৰ চলাব পাৰে এই কালগুৰ্ণী শক্তিয়ে। উৰিষ্যা আৰু পশ্চিম বংগৰ উপকূলত অধিক ভয়াৱহ হ'ব এই ঘূৰ্ণী বতাহৰ প্ৰকোপ। অসমতো বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এইবাৰ ভয়ংকৰ এলাৰ্ট। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, অবৈধ দখলকাৰীসকল সাৱধান হওক। অবৈধ দখলকাৰীৰ সাৱধান হ'বৰ সময়। কচুতলিত আকৌ চলিল উচ্ছেদ অভিযান আৰু সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন কোনো মানুহ আহিব নোৱাৰে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত অহাসকলক উচ্ছেদ কৰা হ'ব আৰু কচুতলিত প্ৰায় 1000 বিঘা মাটি খালী কৰা হৈছে আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ আগত অহা কোনো লোকক দিগদাৰ কৰা হোৱা নাই আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত অহা লোকসকলক যাবলৈ দিয়া হৈছে আৰু অবৈধ দখলকাৰীৰ বাবে আহিছে সাৱধান বাণী। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ, বিধায়ক আমিনুল ইছলামক NSAৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। বিধায়ক আমিনুল ইছলামক পুনৰ গ্ৰেপ্তাৰ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল ইছলামক। আজি জামিন লাভ কৰি জেলৰ পৰা ওলাইছিল সি মাত্ৰ আৰু জেলৰ পৰাই ওলোৱাৰ পিছতে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল ইছলামক। পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল আমিনুল ইছলাম আৰু পুলৱামা আৰু পেহেলগামৰ কাণ্ডত মোদী অমিত শ্বাহৰ ষড়যন্ত্ৰৰ গোন্ধ পাইছো বুলি মন্তব্য কৰিছিল আমিনুল ইছলামে। দেশ দুইটাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল আমিনুল ইছলামক। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ, কৰ্ণেল সুফিয়া কুশ্বৰীক অপমান। কৰ্ণেল সুফিয়া কুশ্বৰীক অপমান এবাৰ বিজেপি মন্ত্ৰীৰ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিজেপিৰ মন্ত্ৰী বিজয় শাহ আৰু মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শাহৰ বিৰুদ্ধে এবাৰ দাখিল কৰা হৈছে এজাহাৰ। সুফিয়া কুশ্বৰী কন্ত্ৰাবাদীৰ বকনি বুলি মন্তব্য কৰিছিল ৰাজহুৱা সভাত বিজেপিৰ মন্ত্ৰীগৰাকীয়ে। বীৰংগনা সুফিয়া কুশ্বৰীক অপমান কৰি বিপদত এতিয়া বিজেপিৰ মন্ত্ৰী। সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে এইবাৰ আৰক্ষীয়ে। জিবা পিছলি মন্তব্য কৰা বুলি প্ৰকাশ কৰিছে এইবাৰ বিজয় শাহে। অপাৰেশ্যন সিন্দুৰক লৈ কৰ্ণেল কুশ্বৰীয়ে দেওবাৰে সম্বোধন কৰিছিল সংবাদমেল আৰু কাইলৈ 10:30 বজাত বিজয় শাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰক লৈ হ'ব শুনানি।